মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি 16 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে প্ৰথম 15টা প্ৰশ্ন 15টা সৰু সৰু ভিডিঅ' ৰূপত প্লেলিষ্টত আপলোড কৰা আছে। তোমালোকে গৈ ভিডিঅ'সমূহ চাই ল'বা। 16 নম্বৰ প্ৰশ্নত কৈছে প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা কিমান? অপশ্যন A 7, অপশ্যন B 9, অপশ্যন C 11, অপশ্যন D 13। তোমালোকে জানানে মৌলিক সংখ্যা কাক কয়? যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই, সেইবিলাক সংখ্যাক মৌলিক সংখ্যা বুলি কয়। এতিয়া প্ৰথম 8টা মৌলিক সংখ্যা বুলি ক'লে প্ৰথমতে আমি 2টো হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা। 2ৰ পাছত 3, 5, 7, 11, 13, 17, 19। এই 8টা প্ৰথম মৌলিক সংখ্যা। গতিকে আমি দেখিলোঁ যে ইয়াত সৰ্বমুঠ 8টা সংখ্যা আছে। গতিকে মুঠ পদৰ সংখ্যা 8 হ'ব। যিহেতু 8টো যুগ্ম, সেয়ে n/2 আৰু n/2 + 1 তম পদ দুটাৰ গড় মানেই হ'ব মধ্যমা। অৰ্থাৎ n/2 মানে হ'ল 8/2 = 4, মানে 4 নম্বৰ যিটো সংখ্যা আছে, 4 নম্বৰ সংখ্যাত কি আছে? 7। আৰু n/2 + 1 মানে 4 + 1 5, 5তম সংখ্যা। 5 নম্বৰ পদত কোনটো সংখ্যা আছে? 11। গতিকে 7 আৰু 11 এই সংখ্যা দুটাৰ যোগফলক 2ৰে হৰণ কৰিলে মানে সংখ্যা দুটাৰ গড় মানটোৱে, যোগফলৰ গড় মানটোৱে হ'ব মধ্যমা। গতিকে নিৰ্ণয় মধ্যমা হ'ব 4তম পদৰ সংখ্যা যোগ 5তম সংখ্যা, মানে 7 যোগ 11, 7এ 11 যোগ কৰিলে কিমান হ'ব? 18, 18ক 2ৰে হৰণ কৰিলে 9। গতিকে নিৰ্ণয় মধ্যমা হ'ব 9। গতিকে প্ৰশ্নটোৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন B। প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা হ'ব 9। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এই প্ৰশ্নটোৰ উত্তৰ কিদৰে কৰিব লাগে বুজি পাইছা? তোমালোকৰ বাবে 17 নম্বৰ প্ৰশ্নটো মই হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। তোমালোকে ইয়াৰ উত্তৰ কৰিবলৈ যত্ন কৰা। উত্তৰ কি পালা মোলৈ কমেণ্ট যোগে জনাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টি ইমান সময় চোৱাৰ বাবে সকলোকে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেনেলটোলৈ যদি আজি প্ৰথম আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা, যাতে তেখেতসকলেও এই ধৰণৰ MCQবিলাক অনায়াসে কৰিব পাৰে। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।